নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্সলৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি শিকিছিলো 1 নং প্ৰশ্নৰ উত্তৰবোৰ কেনেদৰে আমি কোন মাপক ব্যৱহাৰ কৰি কোনবোৰ অঙ্কন কৰিব লাগে তা শিকিছিলো আৰু অনুশীলনীৰ 1 নং প্ৰশ্নৰ উত্তৰবোৰ কৰিছিলো আহাচোন আজি আমি তাৰ বাকি প্ৰশ্নবিলাক কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল আমি 2 নম্বৰ প্ৰশ্নলৈ যাওঁ ইয়াত 2 নম্বৰ প্ৰশ্ন কি দিয়া আছে চোৱাচোন ইয়াত দিছে যে যিকোনো এটা কোণ আঁকা স্কেল আৰু কম্পাস ব্যৱহাৰ কৰি কি ব্যৱহাৰ কৰিব দিছে স্কেল আৰু কম্পাস ব্যৱহাৰ কৰি সমান মাপৰ সেই কোণটোৰ সমান অন্য এটা কোণ আঁকিবলৈ কৈছে তাৰ কাৰণে আমি যিকোনো এটা কোণ আঁকি লম প্ৰথমতে আৰু যিকোনো এটা কোণ আঁকিবলৈ ধৰি লোৱা মই ইয়াৰ পৰা আলৈ এটা এডাল ৰেখাখণ্ড আঁকিলো আৰু এই বিন্দুটোৰ পৰা অন্য এডাল ৰেখাখণ্ডৰে ইয়াত আমি কি কৰিম এটা কোণ অঙ্কন কৰিম তো ইয়াতে আমি এটা কোণ উৎপন্ন কৰিলো আৰু ইয়াক যদি আমি ৰশ্মি ৰূপ দিব বিচাৰো ৰশ্মি ৰূপ আমি দিব পাৰো তো এনে ধৰণে আমি ইয়াক ৰশ্মি ৰূপত দেখিব পাৰো ইয়াক এটা নামাকৰণ কৰো আহা ইয়াত মই নাম দিলো এ ইয়াত নাম দিলো মই ও আৰু ইয়াত নাম দিলো মই AOB ইয়াৰ মান কিমান বা এই কোণটোৰ যোগ কিমান আমি নাজানো আমি মাত্ৰ কি কৰিছো এটা কোণ অঙ্কন কৰিছো কিহৰ সহায়ত স্কেল বা পেন্সিলৰ সহায়ত আমি কি কৰিছো এটা যিকোনো কোণ আঁকিছো এতিয়া কৈছে যে এই কোণটোৰ সমান আমি অন্য এটা কোণ আঁকিব লাগে কি ব্যৱহাৰ কৰি স্কেল আৰু কম্পাস ব্যৱহাৰ কৰি অন্য এটা কোণ আঁকিব লাগে আৰু হেতু কি হ'ব লাগে এই কোণটোৰ সমান হ'ব লাগে তাৰ কাৰণে আমি প্ৰথমতে ৰেখাখণ্ড এডাল আঁকি লম ধৰি ললো এইডাল আমি ৰেখাখণ্ডডাল ব্যৱহাৰ কৰিছো তো এইডাল আছিলে ৰেখাখণ্ডডাল এতিয়া আমাক কি লাগিব কম্পাস লাগিব কম্পাস এয়া আহি পৰিল আমাৰ কম্পাসৰ সহায়ত আমি কি কৰিম যিটো কোণ আমি ইতিমধ্যে আঁকি লৈছিলো সেই কোণটোত O বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিম তাৰ বাবে মই কম্পাসটো O বিন্দুত লৈ আনিলো তো এনে ধৰণে আমি এটা বৃত্তচাপ অঙ্কন কৰিলো তোমালোকে এনে ধৰণে কৰি গৈ থাকিবা এনে ধৰণে অঙ্কন কৰাৰ পিছত এতিয়া মই কি কৰিম একে সমান ব্যাসাৰ্ধ ৰাখিম ব্যাসাৰ্ধ একে সমান ৰাখিম আৰু একে সমান ব্যাসাৰ্ধ ৰাখি ইয়াৰ প্ৰান্ত বিন্দুত মই কি কৰিম অন্য এটা বৃত্তচাপ আঁকিম যিটো একে ব্যাসাৰ্ধৰ হ'ব চোৱাচোন মই প্ৰান্ত বিন্দুতে আঁকিছো চোৱা তো ইয়াত আমি অন্য এটা বৃত্তচাপ অঙ্কন কৰিম এনেদৰে আৰু অলপমান যদি তোমালোকে ডাঙৰ কৰি দিব বিচাৰা বৃত্তচাপটো তেনেহলে তোমালোকে কৰিব পাৰা এয়া বৃত্তচাপটো অঙ্কন কৰিলো এতিয়া এইটো আঁতৰাই দিয়া তোমালোকে যদি নাম দিব বিচাৰা তেতিয়া হলে তোমালোকে নাম দিব পাৰা ইয়াত O ডেশ আৰু ইয়াত দি দিম আমি B আছিলে গতিকে ইয়াত আমি B ডেশ দিছো এতিয়া আমি কি কৰিম এই কম্পাসৰ যোগটো এই যিটো বিন্দু আছিলে এই বিন্দুটো এটা নামাকৰণ কৰিম C আৰু ইয়াত নামাকৰণ কৰিম আমি D এতিয়া আমি কি কৰিম C বিন্দুটোত কেন্দ্ৰ কৰিম আৰু ইয়াত তেতিয়া হলে আমি কি নাম দিম C ডেশ নাম দিছো এতিয়া আমি কি কৰিম এই কম্পাসৰ জোংটো অৰ্থাৎ C ত কেন্দ্ৰ কৰিম আৰু কি কৰিম এটা নিৰ্দিষ্ট ব্যাসাৰ্ধ কাৰ সমান CD ৰ সমান ব্যাসাৰ্ধ লম চোৱাচোন এয়া হৈ গল CD ৰ সমান ব্যাসাৰ্ধ তোমালোকে চাই লোৱা মই কম্পাসৰ জোংটো C বিন্দুত ৰাখিছো আৰু পেন্সিলৰ জোংটো কত ৰাখিছো D বিন্দুত ৰাখিছো এতিয়া ইয়াৰ পৰা আমি কি কৰিম এটা বৃত্তচাপ অঙ্কন কৰিম এনে ধৰণে এটা বৃত্তচাপ অঙ্কন কৰিম দেখিছা তোমালোকে এতিয়া এই একে সমান ব্যাসাৰ্ধ লৈ আমি C ডেশ বিন্দুত যাম এতিয়া আমি C ডেশ বিন্দুত যাম আৰু C ডেশ বিন্দুত কেন্দ্ৰ কৰি আমি কি কৰিম অন্য এটা বৃত্তচাপ অঙ্কন কৰিম বুজি পালা এতিয়া আমি কম্পাসটো আঁতৰাই দিম এতিয়া চোৱা এই যেটো নতুন বিন্দু উৎপন্ন হল ইয়াক নামাকৰণ কৰিম মই
কি বুলি ডি ডেশ বুলি এতিয়া আমি স্কেল পাত লম আৰু স্কেল পাতৰ সহায়ত O ডেশ আৰু D ডেশ বিন্দুটো সংযোগ কৰি দিম O ডেশ আৰু D ডেশ বিন্দুটো কি কৰি দিম আমি সংযোগ কৰি দিম আমি এনে ধৰণে প্ৰথমতে মিলাই লম এনে ধৰণে আমি মিলাই লৈ এতিয়া কি কৰিম পেন্সিলৰ সহায়ত O ডেশ আৰু D ডেশ বিন্দুটো সংযোগ কৰিম আৰু কি কৰিম বঢ়াই দিম এতিয়া আমাক স্কেলডালৰ প্ৰয়োজন নাই এতিয়া এই যেটো কোণ উৎপন্ন হল এই কোণটোৰ সমান হ'ব অৰ্থাৎ আমি প্ৰথমতে এই কোণটো আঁকি লৈছিলো তোমালোকে দেখা পাইছা আৰু এই কোণটোৰ সমানে অন্য এটা কোণ মই আঁকিলো আৰু ইয়াত আমি ৰশ্মি চিহ্নটো দি দিলেই হ'ল এই কোণটোৰ সমান অন্য এটা কোণ আঁকিলো কিহৰ সহায়ত স্কেল আৰু কম্পাছৰ সহায়ত ইয়াত আমি কি নামকৰণ কৰিলো A ডেশ নামকৰণ কৰিলো আৰু আমি শেষত কি পালো এংগেল AOB সমান এংগেল A ডেশ O ডেশ B ডেশ তো এইটো হৈ গল আমাৰ নিৰ্ণয় অঙ্কন কৰিবলগীয়া কোণটো যেটো এটা নিৰ্দিষ্ট কোণৰ সমান আছিল আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাও এইবাৰ আমাক দিছে চোৱা এইবাৰ কৈছে যিকোনো এটা কোণ আঁকি কোণটোৰ সমদ্বিখণ্ডকডাল অঙ্কন কৰা তোমালোকে যিকোনো এটা কোণ অঙ্কন কৰা ধৰি লোৱা প্ৰথমতে আমি ইয়াত এটা এনে ধৰণে আমি এটা কোণ অঙ্কন কৰিলো ৰশ্মি আৰু নামকৰণ কৰি দিও O A B এতিয়া আমি কি কৰিম এই AOB কোণক সমানে দুটা ভাগত ভাগ কৰিব লাগে তাৰ কাৰণে আমাক কি লাগিব কম্পাস প্ৰথমতে আমি কি কৰিম কম্পাসৰে O বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিম কম্পাসৰে কি কৰিম এটা O বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিম এই বৃত্তচাপে কি কৰিব OA ৰশ্মি আৰু OB ৰশ্মিক দুটা বিন্দু C আৰু D বিন্দুত কটাকটি কৰিলে বা C আৰু D বিন্দু উৎপন্ন কৰিলে এটা সেই একে সমান ব্যাসাৰ্ধ লৈ বা CD ৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ C বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিলো আকৌ একে সমান ব্যাসাৰ্ধ লৈ আমি কি কৰিম অন্য এটা বৃত্তচাপ অঙ্কন কৰিম আৰু এতিয়া কম্পাসডাল আঁতৰাই দিম এতিয়া এই যেটো বিন্দু উৎপন্ন কৰিছে ইয়াক আমি নাম দিলো E বুলি এতিয়া আমি কি কৰিম O বিন্দুৰ পৰা আমি E বিন্দু কি কৰি দিম সংযোগ কৰি বঢ়াই দিম এতিয়া চাবা এই যেটো কোণ এই OE ৰশ্মিডালে দুটা কোণত ভাগ কৰিছে এটা এইটো কোণ আৰু এটা এইটো কোণ আৰু এই দুইটা কোণ কি হ'ব সমান হ'ব বুজি পাইছা নহয় এটোৰ যদি অঙ্কন প্ৰণালী তোমালোকে লিখিব খোজা প্ৰথমতে কি কৰিলো আমি কোণ AOB অঙ্কন কৰিলো অঙ্কন কৰি O বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিলো এই বৃত্তচাপে OA আৰু OB ৰশ্মিক কি বিন্দুত কাটিছে C আৰু D বিন্দুত কাটিছে ঠিক আছে মই তোমালোকক লিখি দিছো অঙ্কন প্ৰণালীটো তো প্ৰথমতে আমি কি কৰিছো এংগেল AOB অকা হল তাৰ পিছত আমি কি কৰিলো কম্পাসৰ সহায়ত O বিন্দুত
কেন্দ্ৰ কৰি এটা বৃত্তচাপ অংকন কৰা হল বা বৃত্তচাপ অঁকা হল এই দুই বৃত্তচাপে বা এই দুই নহয় এই বৃত্তচাপে কি কৰিছে চি আৰু ডি বিন্দুত কাটিছে তাৰপিছত 4 নম্বৰ আমি কি লিখিম চি আৰু ডি বিন্দুত কেন্দ্ৰ কৰি ডি বিন্দুত কেন্দ্ৰ কৰি চি আৰু ডি বিন্দুত কেন্দ্ৰ কৰি একে সমান ব্যাসাৰ্ধৰ অন্য দুটা চাপ বা মানে বৃত্তচাপ অঁকা হল ই ক'ত কাটিছে ইত কাটিছে এতিয়া আমি কি লিখিম 5 নম্বৰ পইণ্ট 5 নম্বৰ পইণ্টটো মই ইয়াতে লিখি দিছো যেতিয়া আমি ই উৎপন্ন হল ও ই সংযোগ কৰা হল ও ই যোগ কৰা হল বা সংযোগ কৰা হল আৰু কোনটো সমদ্বিখণ্ড খুদিছিলে 6ত এংগেল এ ও ই সমান এংগেল বি ও ই পোৱা গ'ল তো এনেধৰণে আমি কোনো এটা কোণক কি কৰিব পাৰো সমানে দুভাগত ভাগ কৰিব পাৰো সমদ্বিখণ্ডকটো কোন সমদ্বিখণ্ডক আমি আঁকিব পাৰো বুজি পালা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নত লৈ এইবাৰ আমাক কি প্ৰশ্ন দিছে চোৱাচোন প্ৰশ্নত দিছে যে কোন মাপকৰ সহায়ত আমাক 70 ডিগ্ৰী কোণ এটা আঁকিব দিছে আৰু কোণটো এটা কম্পাস ব্যৱহাৰ কৰি কোণটো সমানে দুভাগত ভাগ কৰিব দিছে তাৰ বাবে আমি প্ৰথমতে ৰশ্মিডাল আঁকি ল'ম ৰশ্মিডাল আঁকি ললো ৰশ্মিডাল আঁকি লৈ আমি ল'ম প্ৰটেক্টৰ বা কোণ মাপকডাল আৰু কোণ মাপকডাল ক'ত আছিলে এয়া আহি পৰিল আমাৰ কোণ মাপক এই কোণ মাপকডাল আমি কি কৰিম প্ৰথমতে এই প্ৰান্ত বিন্দুৰ লগত মিলাই ল'ম চোৱা মিলি আছে নহয় সম্পূৰ্ণকৈ মিলি আছে এতিয়া আমি কি কৰিম ইয়াত এটা বিন্দুৰে ক'ত 70 ডিগ্ৰী হয় চাম চোৱা 0 10 20 30 40 50 60 70 গতিকে ইয়াত আমি কি কৰিম এটা ডট দিলো ডট দি আমি কোণমান যন্ত্ৰটো আঁতৰাই ৰাখিব পাৰো আঁতৰাই ৰাখিলে এতিয়া আমি কি কৰিম ৰশ্মিৰ সহায়ত এটো আমি সংযোগ কৰি দিম এতিয়া আমি কি কৰিব লাগিব কম্পাসৰ সহায়ত আমি কি কৰিব লাগিব ইয়াক সমানে দুভাগত ভাগ কৰিব লাগিব ইয়াক সমানে দুভাগত ভাগ কৰিব লাগিলে প্ৰথমতে ইয়াত নামাকৰণটো কৰিলো আমি ইয়াত নাম দিলো মই এ ইয়াত নাম দিলো ও ইয়াত নাম দিলো বি আৰু এ ও বি কিমান ডিগ্ৰী আছিলে 70 ডিগ্ৰী আছিলে প্ৰথমতে কম্পাসৰ সহায়ত ও বিন্দুত কেন্দ্ৰ কৰি এটা নিৰ্দিষ্ট ব্যাসাৰ্ধৰ কি কৰিম মই বৃত্তচাপ অংকন কৰিম অৰ্থাৎ এনেকে এটা আমি বৃত্তচাপ অংকন কৰিম আৰু এই দুই বৃত্তচাপে দুটা বিন্দুত কাটিলে এটাত নাম দিলো মই সি আৰু এটাত নাম দিলো মই ডি
এতিয়া চি আৰু ডি বিন্দুক কেন্দ্ৰ কৰি আগৰ সমান ব্যাসাৰ্ধলৈ বা চি ডিৰ আধাতকৈ বেছি ব্যাসাৰ্ধলৈ কি কৰিম আমি অন্য এটা বৃত্তচাপ অংকন কৰিম চিৰ পৰা এনেধৰণে অংকন কৰিম এতিয়া আমি এইটো আঁতৰাই দিম এতিয়া আৰু কম্পাছটোৰ প্ৰয়োজন নাই আমাক এতিয়া ৰশ্মিৰ সহায়ত এই নতুন বিন্দুটো যেটো আছিল প্ৰথমতে নামাকৰণ কৰিলো দি ইয়াক নাম দিলো মই ই আৰু ৰশ্মিৰ সহায়ত এই ও আৰু ইটো সংযোগ কৰি দিলো এনেধৰণে সংযোগ কৰি দিলো এতিয়া ইয়াত দেখিবা ইয়াত চোৱা এটো আমি মিলাই ললো আৰু মিলাই লৈ আমি কিমান পালো এই যিখিনি কোণ আছিলে এই কোণখিনি ইয়াৰ পৰা এই কোণখিনি চোৱাচোন কিমান আছে 10 20 30 আৰু এই 10ৰ মানে 30 আৰু 40ৰ আধা মানে ইয়াতে কিমান ডিগ্ৰী হৈ আছে 35 ডিগ্ৰী হৈ আছে আৰু ইয়াতে চোৱা 70ত মিলি আছে মানে এইখিনি 35 ডিগ্ৰী আৰু এইখিনি 35 ডিগ্ৰী পোৱা গল তো এনে ধৰণে আমি মানে এইখিনি আমি কিমান পাম 35 ডিগ্ৰী পাম আৰু এইখিনিও আমি কি পাম 35 ডিগ্ৰী পাম তো এনে ধৰণে আমি কি কৰিব পাৰো যি কোনো এটা কোণক সমানে দুভাগত ভাগ কৰিব পাৰো আৰু ইয়াৰ যদি অঙ্কন প্ৰণালী লিখিব খুজা তোমালোকে লিখিব পাৰা অঙ্কন প্ৰণালী প্ৰথমতে আমি কি কৰিছো এংগল এ ও বি সমান কিমান ডিগ্ৰী কোণ আঁকিছো 70 ডিগ্ৰী কোণ আঁকিছো কোণ অকা হল তাৰ পিছত দ্বিতীয়তে আমি কি কৰিলো ওত কেন্দ্ৰ কৰি এক নিৰ্দিষ্ট ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হল তৃতীয়তে আমি কি কৰিলো ই সি আৰু ডিত কাটিছে সি আৰু ডিত কেন্দ্ৰ কৰি অন্য দুটা একে সমান ব্যাসাৰ্ধৰ অন্য দুটা একে সমান ব্যাসাৰ্ধৰ অন্য দুটা বৃত্তচাপ অঁকা হল ই ক'ত কাটিছে ই ইত কাটিছে তাৰপিছত ও ই সংযোগ কৰা হল ও সংযোগ বা যোগ কৰা হল আৰু কি পোৱা গল আৰু কি পোৱা গল এংগেল এ ও ই সমান এংগেল বি ও ই সমান কিমান পোৱা গল 35 ডিগ্ৰী পোৱা গল তো এনে ধৰণে আমি ক'ব পাৰো বা যিকোনো কোণ এটা আমি
সমানে দুটা ভাগত ভাগ কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোকে ভালে থাকা কুশলে থাকা আৰু ভালদৰে পঢ়া শুনা কৰি থাকা তোমালোক আটাইকে আজিলৈ মই ধন্যবাদ জনাইছো ধন্যবাদ